সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আজি হৈছে 16 মে'। 16 মে' সন্ধিয়া খবৰকেইটা আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এতিয়া প্ৰথম খবৰটো আপোনালোকে বহুতে সুধি আছে, এই প্ৰথম খবৰটো যদি আমি চাওঁ তেনেহ'লে অৰুণোদয় আঁচনি। এতিয়া অৰুণোদয় আঁচনি 3000 টকা হ'বগৈ নি, 3000 টকা দিবনে, অহা মাহত পাবনে, 3000 টকা কি হ'ল, এই সকলোখিনি আপোনালোকৰ ওপৰত যদি আপোনালোকৰ সেইবিলাক প্ৰশ্ন আছে তেনেহ'লে পোনপ্ৰথমে আপোনালোকক ক'ব বিচাৰিছোঁ যে যি অৰুণোদয় আঁচনি আপোনালোকক 3000 টকা আপোনালোকে পাব বুলি কৈ আছে বা ভিডিঅ' চাবলৈ পাব বুলি কৈ আছে, আপোনালোকে এইখিনি পাইছোঁ। তো এতিয়া কথাটো হ'ল কি, 3000 টকা আপোনালোকে অহা মাহত আপোনালোকক দি নিদিয়ে, পৰ্যায়ক্ৰমে 3000 টকালৈ বৃদ্ধিহে হ'ব। এতিয়া 1250 টকা আছে, 1250 টকাৰ আপোনালোকৰ ঠাইত হয়তো বৃদ্ধি হ'লে সেয়া লাগে 1300, 1400, 1500 তেনেদৰে বৃদ্ধি হ'ব। কিন্তু বৃদ্ধি হোৱা প্ৰসংগটো এতিয়ালৈকে উল্লেখ কৰা নাই, কিন্তু এইটো কথাই উল্লেখ কৰিছে মুখ্যমন্ত্ৰী মহোদয় যে 3000 টকালৈকে আমি লৈ যাবলৈ চেষ্টা কৰিম, যিহেতু নিৰ্বাচনৰ আগত আমি সেইখিনি প্ৰতিশ্ৰুতি দিছিলোঁ। আৰু এতিয়া আপোনালোকে সেইটো জানিব বিচাৰিছিলে অহা মাহত আপোনালোকে অৰুণোদয় আঁচনি পাব নে নাপায়। অহা মাহত আপোনালোকে অৰুণোদয় আঁচনি পাবলৈ গৈ আছে। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে এতিয়া যিহেতু নতুন নিযুক্তিৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু কোন বিভাগত কেনেদৰে আছে পদসমূহ খালী হয় এইখিনিও চোৱা চিতা কৰাৰ কাৰণে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলোখিনি জনাইছে। চ' এইবাবে এতিয়া আগন্তুক যি চাকৰি 2 লাখ চাকৰি ওলাবলৈ গৈ আছে বা ওলাব, তাৰ বাবে আপোনালোকে নথিপত্ৰসমূহ সাজু কৰি ৰাখক। নথিপত্ৰসমূহ সাজু কৰি ৰাখক। আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট, আপোনালোকৰ PRC, কাষ্ট চাৰ্টিফিকেট, এতিয়া বহুতো যিসকল নতুনকৈ তেওঁলোকৰ বয়স হৈছে হয়তো তেওঁলোকে সেইখিনি বাৰ্থ চাৰ্টিফিকেট তেওঁলোকে ওলোৱা নাই, ডিজিটেল বাৰ্থ চাৰ্টিফিকেট ওলাব লাগিব। আপোনালোকে কি কৰক, এইখিনি আবেদন কৰি থওক। PRC হওক, আপোনালোকৰ কাষ্ট হওক, সেই সকলোখিনি আপোনালোকৰ নথিপত্ৰ ঠিক কৰি লওক। কাৰণ কেলৈ, যেতিয়া নেকি বিজ্ঞাপন ওলাব তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ এইখিনি সময় নাথাকিব। সেইবাবে নতুন যিসমূহ চাকৰি ওলাবলৈ গৈ আছে 2 লাখ চাকৰি অহা আগন্তুক 5 বছৰ দিয়াৰ কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়। আৰু তাৰ বাবে আপোনালোকে সকলোৱে কি কৰক, নথিপত্ৰসমূহ সাজু কৰি ৰাখক। নথিপত্ৰবোৰ সাজু কৰক, তেতিয়া আপোনালোকে যেতিয়া এই বিজ্ঞাপন ওলাব আপোনালোকে আবেদন কৰিব পাৰিব। নেক্সট খবৰ যদি আমি চাওঁ, নলবাৰী ঘগ্ৰাপাৰা ডকাইতি ঘটনা সন্দৰ্ভত 4 ডকাইতক গ্ৰেপ্তাৰ। আমি যদি এইকেইদিন চাওঁ তেনেহ'লে খবৰবিলাক বহুত বেছি এনেকুৱা ধৰণৰ হৈছে, চুৰ ডকাইত, বিশেষকৈ ডকাইত। নগাঁৱত যিটো ঘটনা হ'ল, এই যি একেবাৰে আমি দেখিলোঁ আৰু ইয়াৰ সমান্তৰালকৈ এতিয়া নলবাৰী ঘগ্ৰাপাৰাত ডকাইতিৰ ঘটনা সন্দৰ্ভত 4 ডকাইতক। তো এই বিষয়ে যদি আমি চাওঁ তেনেহ'লে চুৰ ডকাইত এনেকুৱা কাৰ্যবিলাক বহুত বেছি হ'বলৈ ধৰিছে। তো এইখিনি আমি কি কৰিব লাগে, এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা আমি কি কৰিব লাগে, আঁতৰি থাকিব লাগে। তো আমাক ভগৱানে দিছে ভালকৈ, হাত দুখন দিছে, সকলোখিনি দিছে কাম কৰি খাবৰ বাবে। তো আমি কামত মনোযোগ দিব লাগে। এতিয়া বৰ্তমান সময়ত আপোনালোকে যদি চাই তেনেহ'লে প্ৰত্যেকটো দিশতে যিকোনো এটা কাম কৰিলে সেইখিনি চলিব পৰাকৈ এজন মানুহৰ বাবে হৈ যায়। তো এই চুৰ ডকাইত এইবিলাক কৰি মানুহৰ কি হয়, কাৰোবাৰ একেবাৰে এনেকুৱা ডকাইত কৰিবলৈ যায়, কোনোবাই কাৰোবাক মাৰি দিছে, এনেকুৱা পৰ্যন্ত হৈছে। তো এইবিলাক কৰিব নাপায় আৰু সমাজৰ বাবে বেয়া। উঠি অহা যিসকল আছে যুৱক যুৱতী তেওঁলোকৰ বাবে বেয়া। কোনোবাই এনেকুৱা ধৰণৰ খবৰবিলাক পালে আকৌ তেনেকুৱা লিপ্তত হোৱা দেখা যায়। তো এই ডকাইতি হওক, চুৰ হওক, এইসকলক কঠোৰ শাস্তি দিব লাগে মুঠতে, যাতে নেক্সট কোনোবাই যদি এই কাম কৰিম বুলি ভাবে 10 বাৰ যাতে ভাবিব লগা হয়। তো এতিয়া বিশেষকৈ এই এনেকুৱা ধৰণৰ ডকাইতি হওক, চুৰ হওক, বহুত বেছি খবৰবিলাক আহি থকা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, PM কিষাণৰ 23 নম্বৰ ইনষ্টলমেণ্ট। তো এইখিনি ক্ষেত্ৰত এতিয়া বহুতে সুধি আছে 23 নম্বৰ ইনষ্টলমেণ্টত আমি 3000 টকাকৈ পাম নি। মাজতে যিহেতু এইখিনি উল্লেখ হৈছিলে যে 3000 টকাকৈ দিব নেকি বা এইখিনি। এতিয়া আমি যদি চাওঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ ইয়াৰ ওপৰত মন্তব্য আগবঢ়োৱা নাই আৰু বিশেষকৈ PM কিষাণৰ 23 নম্বৰ ইনষ্টলমেণ্টটো কেতিয়া দিব সেইখিনিৰ ওপৰতো মন্তব্য আগবঢ়োৱা নাই। আৰু আপোনালোকে যিহেতু জানেই 4 মাহৰ অন্তৰে সেইখিনি দি থকা হয় আৰু বিশেষকৈ 3000 টকা নিদিয়ে, 2000 টকাকৈ পাব। আৰু এই 2000 টকাটো আপোনালোকে পাবলৈ হ'লে আপোনালোকৰ নিজৰ যিটো ইলিজিবিলিটি ষ্টেটাছ আছে সেইটো আপোনালোকে অতি সোনকালে চেক কৰি চাব লাগিব। ইলিজিবিলিটি ষ্টেটাছত আপোনালোকৰ EKYC, লেণ্ড চিডিং, আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ এই সকলোখিনি ঠিক হৈ আছেনে আপোনালোকে লক্ষ্য কৰিব। যদি ঠিক হৈ থকা নাই তেনেহ'লে আগন্তুক সময়ত আপোনালোকৰ অসুবিধা হ'ব। যদি আপোনালোকে এইখিনি ভাল কৰিব বিচাৰে অতি সোনকালে এইখিনি ঠিক কৰি লওক। কাৰণ কেলৈ, এই EKYC, লেণ্ড চিডিং, আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ যদি কিবা খেলিমেলি হৈ থাকে তেনেহ'লে আপোনালোকৰ কি হ'ব, সময়ত আপোনালোকৰ এই কৃষকৰ আপোনালোকে ইনষ্টলমেণ্টটো নাপাব। নেক্সটটো যদি তাৰ সমান্তৰালকৈ চাওঁ, যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, লাখপতি বাইদেউ যি চেক 10,000 টকাকৈ দিলে, এতিয়া 10,000 টকা দিয়াৰ ক্ষেত্ৰত 25,000 টকা কেতিয়ালৈ দিব এইটো বহুতে জানিব বিচাৰিছে বা কি হ'ব কি নহ'ব, আমি পাম নাপাম, কোনসকলে পাব। সকলোৱে পাব যদিহে আপোনালোকে এই 10,000 টকাটো সঠিক কামত আপোনালোকে ব্যৱহাৰ কৰিছে। কোনোবাই ছাগলী ফাৰ্ম, কোনোবাই গাহৰি ফাৰ্ম, কোনোবাই হাঁহ পালন,
কোনোবাই দুগ্ধ পালন, তো য'ত যি যেনেদৰে দিছে আপোনালোকৰ এই সকলোখিনি যদি আপোনালোকে সুচাৰুৰূপে কামখিনি কৰি যায়, তেতিয়া আপোনালোকে এই আগন্তুক 25,000 টকা অতি সোনকালে পাব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুক এই বিষয়ে নিশ্চয় আপডেট দিব আৰু আপডেট ওলাব, কেতিয়া কি কেনেদৰে দিয়া হয়। আগন্তুক সময়ত এই সকলোখিনি 25,000ৰ ওপৰত খবৰ ওলালে নিশ্চয় আপোনালোকক জনাম। নেক্সট খবৰ যদি আমি চাওঁ, কাছাৰৰ বৰখলা নৈত ভাগি পৰিল নিৰ্মীয়মান দলং। তো এতিয়া কিছুমান কি হয়, চৰকাৰৰ ফালৰ পৰা সকলোখিনি প্ৰজেক্ট এটাৰ বাবে টকা পইচা যিমান লাগে দি দিয়া হয়, প্ৰজেক্টটো চাই, দলংখন চাই, অভাৰব্ৰিজখন চাই বা পুলটো চাই, কিন্তু কাম কৰে ধৰি লওক যিহত মাজত সোমাই পৰে বা এই যি লোকসকল আছে, সেই লোকসকলে কি হয়, কামটো ভালদৰে নকৰাৰ ফলত চৰকাৰখন বদনাম হয়। তো এতিয়া কাছাৰৰ বৰখলা নৈত ভাগি পৰিল নিৰ্মীয়মান দলংটো ভালকৈ যিহেতু যিমান এষ্টিমেট ধৰা হয়, যিদৰে দিব লগা বা দিয়ে সেইখিনি যোগাৰ, তেনেদৰে কৰিলেতো এইবিলাক কাম নহয়। তো এতিয়া দেখা গৈছে, তো বিভিন্ন এনেদৰে ঠাইত আমি দেখা পাওঁ। তো কাছাৰৰ এতিয়া বৰখলাত নৈত ভাগি পৰিল নিৰ্মীয়মান দলং। তো সেইখিনিতো যি দলংখন ভাগি পৰিলে, ক্ষয় হ'ল, চৰকাৰৰ লছ হ'ল, চৰকাৰৰ লছ মানে আমাৰ জনসাধাৰণৰ লছ। তো এইখিনি কামখিনি কৰোঁতে আচলতে সকলোখিনি যোন জড়িত হৈ থাকে এটা কামৰ লগত, এই সকলোখিনিয়ে ভালদৰে কৰিব লাগে। আচলতে তাৰ যিটো লাভ অংশ হয় সেইটো লাগে কমকৈ হওক, কিন্তু কামটো ভালকৈ কৰিব লাগে। নেক্সট খবৰ যদি আমি চাওঁ, নিলম্বিত হ'ল টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ। তো কি হৈছিলে, মেট্ৰিক পৰীক্ষাত ফলাফল বেয়া হৈছিলে। ফলাফল বেয়া হোৱাক লৈ তেওঁলোকৰ জিলাৰ ফালৰ পৰা এই বিদ্যালয়সমূহক, যিসকল বিদ্যালয় তেওঁলোকক সেইখিনি আয়ুক্ত মহোদয়ে মাতিছিলে, বা সেই মিটিঙত তেওঁলোকে কি হৈ থাকিলে, উপস্থিত নাথাকিলে। সেই অনুষ্ঠানত তেওঁলোক উপস্থিত নাথাকিলে, উপস্থিত নথকাত সেইখিনি তেওঁলোকৰ বিৰুদ্ধে এইখিনি ব্যৱস্থা গ্ৰহণ কৰা হ'ল। কাৰণ কেলৈ, আমাৰ যিসকল উঠি আহিছে যুৱক যুৱতী, তেওঁলোকে আমাৰ দেশখন কিহৰ ওপৰত নিৰ্ভৰ কৰে, শিক্ষিত মানে শিক্ষা বিভাগটোৰ ওপৰত বেছি গুৰুত্ব নিৰ্ভৰ কৰে। তো শিক্ষা দিশটোতে যদি এনেকুৱা ধৰণৰ হয়, ইমানখিনি সুবিধা পোৱাৰ পাছতো বাৰু যি কি নহওক, কিবা এটা কাৰণত তেওঁলোকৰ ফলাফল বেয়া হ'ল বিদ্যালয়খনি। তো যিহেতু অধ্যক্ষ মহোদয়ক মাতিছে, তাত যাব লাগে তেওঁলোকে, কিয় বেয়া হ'ল বা কি হয় আলোচনা। তো নোযোৱাৰ বাবে এইখিনি এতিয়া তেওঁ কি কৰা হ'ল, নিলম্বন কৰিলে এইখিনি। এতিয়া নেক্সট খবৰ যদি আমি চাওঁ, মুখ্যমন্ত্ৰী মহোদয়ে যিমানকৈ কৈছে বা মুখ্যমন্ত্ৰী মহোদয়ে যিমানকৈ টানি ধৰিছে, এইকাৰণে কৰিছে যে যিকোনো এটা অফিচ আমি যদি সময়মতে নিৰ্দিষ্ট, সেয়া মেডিকেলে হওক, কৃষি অফিচে হওক, যি নহওক, আপোনালোকৰ উন্নয়ন খণ্ড অফিচে হওক, তো য'তেই নেকি অফিচলৈ কোনসকল লোক যাব, জনসাধাৰণ লোকসকল যাব, তেওঁলোকৰ নিজৰ কাম লৈ। এতিয়া কাৰ্যালয়লৈ যিমানে সোনকালে আহিবলৈ কৈছে, যিমানে ভালদৰে তেওঁলোকক সেইখিনি কাম কৰিবলৈ কৈছে, এতিয়া কিছুমান এনেকুৱা ধৰণৰ হৈ গৈছে, কাৰ্যালয়লৈ পলমকৈ অহা এক প্ৰকাৰে এটা ভাইৰাছ হৈ পৰিছে একাংশ চৰকাৰী কৰ্মচাৰীৰ বাবে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মন্তব্যকো কিছুমানে আওকাণ কৰা দেখা গৈছে। তো এনেদৰে আজি ছেক্ৰেটেৰিয়েটত সেইখিনি দেখা গ'ল, এইখিনি এনেদৰে খবৰবিলাক আহিছে। আৰু ইয়াক লৈ সঁচাকৈ ৰাইজৰ বাবে সেৱা কৰিবলৈ আহিলে নিশ্চয় এইখিনি কি সময়মতে আহিব লাগে। নেক্সট খবৰ যদি আমি চাওঁ, ভাৰতৰ প্ৰথমটো ডিজিটেল AI চালিত স্লাইচ বেংক দিছপুৰত শাখা উদ্বোধন কৰে মুখ্যমন্ত্ৰী মহোদয়। হয়, আজি দেখা যায় ভাৰতৰ প্ৰথমটো ডিজিটেল আৰু AI চালিত স্লাইচ বেংক দিছপুৰ শাখা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৰে, উদ্বোধন কৰা দেখা যায়। নেক্সট খবৰ হৈছে আমিনগাঁৱৰ নুমলী জলাহত কামৰূপ প্ৰশাসনৰ উচ্ছেদ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ পূৰ্বতে কৈছিলে যে য'তেই যেনেদৰে নহওক কিয়, চৰকাৰী মাটিত যদি কোনোবা অবৈধভাৱে দখল কৰি আছে, সত্ৰ মাটিত, নামঘৰ, তো এতিয়া এই যিসকল তাত মাটিত অবৈধভাৱে আছে, সকলোখিনিকে কি কৰা হ'ব, একেঞ্চি মাটি তেওঁলোকে থকালৈকে উচ্ছেদ কৰিব আৰু উচ্ছেদ প্ৰক্ৰিয়া চলি যাব। আৰু এতিয়া দেখা গৈছে যি আমিনগাঁও নুমলী জলাহত কামৰূপ প্ৰশাসনৰ উচ্ছেদ কৰা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, এতিয়া নগাঁৱত যিটো ঘটনা হ'ল, মৰিকলং ডকাইতি কাণ্ড যিটো ঘটনা হ'ল, যিটো এতিয়া ঘটনা তদন্ত হৈ আছে। এতিয়া মৰিকলঙৰ ডকাইতি কাণ্ড যি মাষ্টাৰমাইণ্ড, তো আৰক্ষী গাড়ীত লৈ যোৱা হৈছিলে তদন্তৰ বাবে, এইখিনি তাত দুৰ্ঘটনাগ্ৰস্ত হয় আৰু দুৰ্ঘটনাগ্ৰস্তত আহত হোৱা দেখা যায় মাষ্টাৰমাইণ্ডজন, যিজনে ডকাইতি কাণ্ড সংঘটিত কৰিছিলে। আৰু এই ডকাইতি, সেয়া মই কৈছোঁ ভিডিঅ' প্ৰথমতে, ডকাইত হওক, চোৰ হওক, এনেকুৱা ধৰণৰ কাৰ্য হ'ব নালাগে। এনেকুৱা ধৰণৰ কৰিলে তো এতিয়া ফলসমূহ নিশ্চয় পাই আছে। নেক্সট খবৰ যদি আমি চাওঁ, চিপাঝাৰা চৰা অঞ্চলত শীঘ্ৰেই পুনৰ চলিব উচ্ছেদ। এতিয়া উচ্ছেদক লৈ এইখিনি যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে, উচ্ছেদবিলাক কৰিয়ে থকা হ'ব, কৰিবই লাগিব। আৰু ইয়াক লৈ যদি আমি চাওঁ, তেনেহ'লে চিপাঝাৰ যি চৰা অঞ্চল আছে, শীঘ্ৰেই পুনৰ চলিব উচ্ছেদ অভিযান, এইধৰণে মন্তব্য কৰিছে তেওঁলোকে সেইখিনি। নেক্সট খবৰ যদি আমি চাওঁ, অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত দোলমুখ চাৰিআলিত আজি তীব্ৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি। তেওঁলোকে গেছ চিলিণ্ডাৰ হওক,
পেট্ৰল ডিজেল হওক আপোনালোকৰ এই যি মিঠাতেল হওক যি হওক যেনেধৰণে হওক গাখীৰ হওক এইখিনি বৃদ্ধি হোৱাক লৈ চৰকাৰক কঠোৰ তেনেদৰে কটাক্ষ কৰা দেখা গৈছে আৰু যি অত্যাৱশ্যকীয় যিসমূহ আৰু সামগ্ৰী আছে সামগ্ৰী অত্যাধিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰ দৌলমুখ চাৰিআলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এনেদৰে আজি প্ৰতিবাদ কৰা দেখা যায় আনহাতে কটন বিশ্ববিদ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ যিহেতু পেট্ৰল ডিজেলৰ দাম বাঢ়িছে এই দামসমূহ বঢ়াক লৈ এইখিনি তেওঁলোকে প্ৰতিবাদ কৰা দেখা গৈছে আজি 16 মে সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালো ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ'ত লগ পোৱা হ'লে